যিসকল ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত টিচাৰ লাইনত পঢ়িব বিচাৰে সেইসকলে এই ডিগ্ৰীটো পঢ়িব লাগিব 4 ইয়াৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। এইটো পঢ়িবলৈ হ'লে আপোনাৰ এইটো এক্সাম দিব লাগিব নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট। ইয়াৰ লাষ্ট ডেট হ'ল আপোনাৰ মাৰ্চৰ 16 তাৰিখ 2025 আৰু কিবা ভুল হ'লে কাৰেকশ্যন কৰিব পাৰিব মাৰ্চৰ 18 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰিব। আৰু এডমিট কাৰ্ডটো এক্সামৰ 3-4 দিন আগত ডাউনলোড কৰিব পাৰিব আৰু এক্সামটো হ'ব এপ্ৰিল মাহৰ 29 তাৰিখ 2025। ইয়াতে এক্সামটো কম্পিউটাৰ বেছ এক্সাম হ'ব, মাল্টিপল চইচ কোশ্চিন আৰু 13টা লেংগুৱেজত এক্সাম হ'ব। ইয়াতে চিলেবাছবিলাক দি আছে আৰু অনলাইন কৰোঁতে ডকুমেণ্ট আপলোড কৰিব লাগে, ফটো আৰু চিগনেচাৰ। আৰু যদি কাষ্ট চাৰ্টিফিকেট থাকে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট বা ফিজিকেল হেণ্ডিকেপ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। HSLCৰ মাৰ্কশ্বিট লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব যদি পাছ হয়। আৰু যদি এপিয়াৰিং হয় তেনেহ'লে নালাগে। আৰু ID প্ৰুফ লাগিব আৰু আপাৰ কাৰ্ডটো নালাগে। ইয়াতে জেনেৰেলৰ কাৰণে 1200 টাকা ফিজ, OBC জেনেৰেল EWS কাৰণে 1000 টাকা আৰু SC/ST ফিজিকেল হেণ্ডিকেপৰ কাৰণে 650 টাকা ফিজ। ইয়াতে এক্সাম পেটাৰ্ণৰ কোশ্চিনবিলাক দি আছে। ইয়াতে কিমানটা কোশ্চিন থাকিব আৰু কিমান মাৰ্ক থাকিব। তাৰপিছত ইয়াতে আৰু কম্পিউটাৰ বেছ এক্সাম কেনেকৈ দিব, গুগলত যাই চাৰ্চ কৰিব নেশ্যনেল টেষ্ট এজেঞ্চি লিখি চাৰ্চ কৰিব NTA। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব, এনেকুৱা ইণ্টাৰফেচ আহিব। এইটো আপুনি কম্পিউটাৰতো এক্সাম দিব লাগিব। ইয়াত মক টেষ্ট আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পৰা আপুনি মই এনে এটা এক্সাম্পল দি কৈ আছোঁ। যিকোনো এক্সামৰ নেম ইয়াতে চিলেক্ট কৰি ইয়াতে আপোনাৰ পেপাৰ চিলেক্ট কৰিব লাগিব। ষ্টাৰ্ট মক টেষ্টত ক্লিক কৰিব। তাৰপিছত তেনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দিব লাগিব। এইটো আপোনাৰ এডমিটত থাকিব। ইয়াতে লগইনত ক্লিক কৰিলে আপুনি এনেকুৱা ইণ্টাৰফেচ পাব। ইয়াতে আপোনাৰ ইনষ্ট্ৰাকশ্যন দি আছে। তলত আহি ইয়াতে চেকবক্সত ক্লিক কৰি প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা আপোনাৰ এক্সামৰ কোশ্চিনবিলাক আহি যাব। ইয়াতে এনচাৰবিলাক আহিব তলত আৰু ইয়াতে ওপৰত কোশ্চিন আহিব। ইয়াতে কোশ্চিনৰ এনচাৰ ইয়াৰ পৰা দিব লাগিব। চিলেক্ট কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে আহি যাব যে এটা কোশ্চিনৰ এনচাৰ কৰিছে আৰু তলত আহি এইটো 2 নম্বৰ কোশ্চিন, তলত ওপৰত কোশ্চিনৰ নাম্বাৰ আহি যাব 2 নম্বৰ কোশ্চিন। ইয়াতে যেতিয়া আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব, দুটা কোশ্চিনৰ এনচাৰ কৰিছে। ইয়াতে আপুনি আপোনাৰ এক্সামৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াতে কেইটা কোশ্চিন আহিব। ইয়াতে তলত বেক আৰু নেক্সটত ক্লিক কৰিলে আপুনি কোশ্চিনবিলাক চাব পাৰিব। 10 নম্বৰ কোশ্চিন, এইটো নেক্সট 11 নম্বৰ কোশ্চিন আহি গৈছে। ইয়াতে এইবিলাক কোশ্চিনৰ আপুনি এনচাৰ কৰা নাই। যদি আপুনি কোনো কোশ্চিনৰ ৰিভিউ চাব পাৰে ইয়াতে প্ৰিভিউত ক্লিক কৰিব। ইয়াতে প্ৰিভিউত ক্লিক কৰিব, আপুনি চাব পাৰিব এটা কোশ্চিন আপুনি ৰিভিউ কৰিছে। ইয়াতে মাৰ্ক ফৰ ৰিভিউ লিখা আহিব। ইয়াতে এনচাৰ কৰি দিলে আপোনাৰ ছেভ এণ্ড নেক্সটত কৰিলে এইটো এনচাৰ 12 নম্বৰ কোশ্চিন এনচাৰ হৈ গৈছে। আপুনি 3টা কোশ্চিন ৰিভিউ কৰিছে আৰু 5টা কোশ্চিনত আপুনি এনচাৰ কৰা নাই। বেগত যায় আপুনি এইবিলাক এনচাৰ কৰিব পাৰিব। আৰু সকলো কোশ্চিন এনচাৰ কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিলে আপোনাৰ কেইটা কোশ্চিন আপুনি এনচাৰ কৰিছে ইয়াতে সকলো ডিটেইলছ চাব পাৰিব। তাৰপিছত ইয়েছত ক্লিক কৰি দিলে আপোনাৰ ফৰ্মটো ছাবমিট হৈ যাব। তাৰপিছত ইয়াতে তলত আহি এপ্লাই অনলাইনত ক্লিক কৰিলে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ফাৰ্ষ্ট ইয়াতে নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হেয়াৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব ইয়াতে চেকবক্সত ক্লিক কৰি ইয়াতে ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ বা পান কাৰ্ড নাম্বাৰ ইয়াতে দিব। যদি আধাৰ কাৰ্ড আছে তেনেহ'লে ফাৰ্ষ্টৰ লাইনটো চিলেক্ট কৰি দিব। নহ'লে যদি পান কাৰ্ড থাকে তেনেহ'লে ইয়াতে আই হেভ এ পান কাৰ্ড ইয়াতে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে পান নম্বৰটো দিব। মই এনে দামী ডাটা এটা ফিল কৰি আছোঁ। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, নেশ্যনেলিটি, ইয়াতে ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, কাণ্ট্ৰি এইবিলাক লিখি ইয়াতে ছেম এজ প্ৰেজেণ্ট এড্ৰেছত ক্লিক কৰি তলত আহি ইয়াতে আপোনাৰ পাছৱৰ্ড ইচ্ছা অনুযায়ী পাছৱৰ্ড দিব। তাৰপিছত ইয়াতে কেপচা দি ছাবমিটত ক্লিক কৰিব। ছাবমিট মাৰাৰ পিছত এনেকুৱা প্ৰিভিউ ফৰ্ম এটা ওলাই যাব। ইয়াতে সকলো ডিটেইলছ চাই তলত আহি ইয়াতে চেক বক্সত ক্লিক কৰি আই এগ্ৰীত ক্লিক কৰি ছাবমিট এণ্ড চেণ্ড OTPত ক্লিক কৰিব। ইয়েছত ক্লিক কৰি দিব। তাৰপিছত এটা OTP আহিব মোবাইলত। ইমেইল আইডিত OTP আহিব। তাৰপিছত ইয়াতে কেপচা দি ভেৰিফাইড ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে অ'কে মাৰি দিব। এপ্লিকেশ্যন নাম্বাৰটো আপোনাৰ ইমেইল আইডিত বা টেক্সট মেছেজত চেণ্ড হ'ব আৰু যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছে সেইটো পাছৱৰ্ড দি কেপচা দি লগইনত ক্লিক কৰিব। আকৌ ইমেইল আইডিত এটা OTP যাব। যদি ইমেইল আইডিত OTP নাহে তেনেহ'লে ইয়াতে ৰিচেণ্ট OTPত ক্লিক কৰিব। অ'কে মাৰি দিব। ইয়াতে OTP ইমেইল আইডিটো চেক কৰিব আপোনাৰ। OTP দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে কমপ্লিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে কেপচা দি আই এগ্ৰীত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ডিটেইলছবিলাক চাব। ইয়াৰ পৰা আপোনাৰ কেটেগৰীটো চিলেক্ট কৰি দিব। ইয়াতে কেপচা দি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে কোনটো লেংগুৱেজত এক্সামটো দিব ইয়াৰ পৰা লেংগুৱেজটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দি কেপচা দিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ BPL আছে নে নাই ইয়াতে চিলেক্ট কৰি দি কেপচা দি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ আহি গৈছে।
ইয়াতে আপোনাৰ ক্লাছ 10ৰ ডিটেইলছ এণ্টাৰ কৰিব লাগিব আৰু ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ ডিটেইলছ এণ্টাৰ কৰিব লাগিব। যদি পাছ হয় তেনেহ'লে ইয়াৰ পৰা পাছ লিখি দিব, নহ'লে ইয়াতে এপিয়াৰিং লিখি দিব। এপিয়াৰিং দি ডিটেইলছ ফিল আপ কৰি কেপচা দি আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সট ক্লিক কৰিব। তাৰপিছত তেনেকুৱা ইণ্টাৰফেচ আহিব, অ'কে মাৰি দিব। ইয়াৰ পৰা আপুনি ইউনিভাৰ্চিটিটো চিলেক্ট কৰি দিব, কোনটো ইউনিভাৰ্চিটিত আপুনি পঢ়িব বিচাৰে ইয়াৰ পৰা চিলেক্ট কৰি দিব। ইয়াতে অসমৰ 2-3টা ইউনিভাৰ্চিটি দিয়া আছে, গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে দিয়া নাই। ইয়াতে বাহনা কলেজ তলত আছে, নৰ্থ লখিমপুৰ কলেজ আছে। ইয়াতে আপুনি কলেজ চিলেক্ট কৰি দি চিলেক্ট প্ৰগ্ৰাম নেম ইয়াতে ক্লিক কৰিলে ইয়াতে BA BEd আৰু BSc BEd কোনটো কৰিব বিচাৰে ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত এড কৰি দিব, অ'কে মাৰি দিব। ইয়াত আপুনি মাল্টিপুল কলেজত চিলেক্ট কৰিব পাৰিব BEdৰ কাৰণে। চিলেক্ট কৰি ইয়াৰ পৰা আপুনি প্ৰগ্ৰাম চিলেক্ট কৰি দি এড কৰি দিলে ইয়াতে মাল্টিপুল ইউনিভাৰ্চিটি এড হৈ যাব। তাৰপিছত ইয়াতে কেপচা দি আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে মিডিয়াম অফ টেষ্ট পেপাৰ কোনটো লেংগুৱেজত আপুনি এক্সাম দিব ইয়াতে লেংগুৱেজটো চিলেক্ট কৰি দিব। ইয়াতে আপোনাৰ ছাবজেক্টবিলাক আহি যাব, এই ছাবজেক্টৰ ওপৰত আপোনাৰ এক্সাম দিব লাগিব। ইয়াৰ পৰা আপুনি অল ছাবজেক্ট চিলেক্ট কৰি ইয়াতে কেপচা দি আই এগ্ৰি ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে আপোনাৰ এক্সামৰ ষ্টেটটো চিলেক্ট কৰি দিব, ইয়াৰ পৰা আপোনাৰ চিটি চিলেক্ট কৰি দিব। অসমত 3টা এক্সাম চেণ্টাৰ দিছে, ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাট। ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব, চিলেক্ট কৰি দি ইয়াতে কেপচা দি আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে আপোনাৰ ফটো আৰু চিগনেচাৰ আপলোড কৰিব লাগিব, ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত ফুল ফৰ্ম প্ৰিভিউ হৈ যাব। ইয়াতে আপুনি ফাৰ্ষ্ট ক্লিক হেয়াৰ টু প্লিজ ভেৰিফাই ইয়াৰ মোবাইল নম্বৰ ক্লিক হেয়াৰত ক্লিক কৰিলে আপোনাৰ ইয়াতে কেপচা দি সেন্ড OTPত ক্লিক কৰিব। ইয়াতে মোবাইলৰ OTP দিব, ইয়াতে OTP দি কেপচা দি ভেৰিফাইত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আকৌ ইয়াতে কমপ্লিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। ইয়াতে সম্পূৰ্ণ ফৰ্মটো এবাৰ চাব কিবা ভুল হৈছে নে নাই। তলত আহি ইয়াতে ফাইনেল ছাবমিটত ক্লিক কৰিলে আপোনাৰ ফৰ্মটো ফাইনেল ছাবমিট হৈ যাব। তাৰপিছত আপোনাৰ পে'মেণ্টৰ অপশ্যন আহি যাব। আপুনি ফোনপে বা গুগল পে বা ATM-ৰ সহায়ত আপুনি পে'মেণ্ট কৰি দিলে আপোনাৰ এটা কনফাৰ্মেশ্যন পেজ ওলাই যাব। আৰু এই ফৰ্মটো ক'ৰ পৰা উলিয়াব, ফাৰ্ষ্ট গুগলত যায় চাৰ্চ কৰিব NCET বাবু প্ৰিণ্টাৰ্ছ, NCET এডমিশ্যন 2025 ইয়াতে ক্লিক কৰিব। বা আপুনি ডাইৰেক্ট babuprinter's.in ভিজিট কৰি ইয়াতে তলত আহি এক্সাম ছেকশ্যনত চাব, ইয়াতে NCET 2025 লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে ছেম আৰ্টিকেল অপেন হৈ যাব। আৰু 2025 বৰ্ষৰ এডমিশ্যনৰ সকলো ধৰণৰ নিউজ পাবৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব।